বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব উচ্ছেদিত পৰিয়ালক শীঘ্ৰে ভূমি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিব ওলাই আহিব 23 এপ্ৰিলত হাজাৰ হাজাৰ মুছলমান লোক এই মুহূৰ্তলৈ সুখবিশেষ তথ্য আমছু সাজু হৈছে ৰাজ্য কপাবলৈ 23 এপ্ৰিলত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আমছুৰ প্ৰতিবাদত 23 এপ্ৰিলত কবিব ৰাজ্য বিজেপি চৰকাৰক স্পষ্ট দাবী আমছুৰ বহুকেইটা দাবী আছে চৰকাৰক অসমৰ উচ্ছেদিত পৰিয়ালক শীঘ্ৰে ভূমি দিয়ক ভূমিহীন পৰিয়ালক যিসকলক উচ্ছেদ কৰা হ'ল সেইসকলক শীঘ্ৰে দিয়ক ভূমি মিছন বসুন্ধৰাত মুছলমানক অন্তৰ্ভুক্ত কৰক মুছলমানক কিয় অন্তৰ্ভুক্ত কৰা নাই মিছন বসুন্ধৰাত বাতিল কৰক ৱাকফ আইন শীঘ্ৰে বাতিল কৰক অনৈচ্ছা অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব ৰাজ্যত হাজাৰ হাজাৰ মুছলমানে কঁপাব অসম কঁপাবলৈ সাজু হৈছে এতিয়া মুছলমানসকল বিভিন্ন প্ৰান্তৰ পৰা আহিব মুছলমান আৰু মুছলমানে অসম কঁপাবলৈ সাজু হৈছে সাব্যস্ত কৰিব অসমৰ উচ্ছেদিত পৰিয়ালক মিছন বসুন্ধৰাত মুছলমানক অন্তৰ্ভুক্ত কৰক আমছু সাজু হৈছে অসম কঁপাবলৈ সাজু হৈছে ৱাকফ আইন এতিয়াও নামানো এই দাবী উত্থাপন কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ৱাকফ আইন কোনোপধ্যে মানি লোৱা নহ'ব ৱাকফ আইন বাতিল কৰক আৰু যিসকলক উচ্ছেদ কৰা হ'ল যিসকল মুছলমানক উচ্ছেদ কৰা হ'ল উচ্ছেদিত মুছলমানক শীঘ্ৰে ভূমি দিয়াৰ দাবী যিসকলক উচ্ছেদ কৰা হ'ল মিছন বসুন্ধৰা কিয় মুছলমানক অন্তৰ্ভুক্ত কৰা নাই মিছন বসুন্ধৰা শীঘ্ৰে মুছলমানক অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে আমছু বিভিন্ন প্ৰান্তৰ পৰা আহিব মুছলমান লোকসকল মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব এতিয়া 23 এপ্ৰিলৰ বাবে সাজু হৈ আছে হাজাৰ হাজাৰ মুছলমান লোক সাজু হৈ আছে 23 এপ্ৰিলৰ বাবে 23 এপ্ৰিলত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আমছুৰ প্ৰতিবাদত থাকিব 23 এপ্ৰিলত ৰাজ্য অসম কঁপিব গৰ্জনেৰে বিজেপি চৰকাৰ মুক্তমনে সাজু হৈছে ৰাজ্যৰ মুছলমানসকল পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৱাকফ আইনক সমৰ্থন কৰি বিপদত পৰিছে নেকি বিজেপি চৰকাৰ বিপদত পৰিছে নেকি বিজেপি চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমানসকল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে মুছলমান লোক মিছন বসুন্ধৰাত কিয় মুছলমানক এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা নাই মিছন বসুন্ধৰাত শীঘ্ৰে মুছলমানক অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিব মুছলমানসকলে বিভিন্ন প্ৰান্তৰ পৰা আহিব মুছলমানসকল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে চৰকাৰৰ স্পষ্ট দাবী হাজাৰ হাজাৰ